আজি কিছু বছৰ ধৰি অগপ দলটো ভুল মানুহৰ দ্বাৰা পৰিচালিত হৈ আছে বাবে মই অগপ দল ত্যাগ কৰিলোঁ। AIUDF দলত যোগদান কৰাৰ কাৰণটো হ'ল AIUDF দলৰ সন্মানীয় সভাপতি বদৰুদ্দিন আজমল চাহাবৰ যিটো মানৱতা, মানুহৰ প্ৰতি যিটো প্ৰেম, যিটো ভালপোৱা, মানুহৰ প্ৰতি যিটো সহায় সহযোগিতা, তাৰ লগতে মীনাক্ষী ৰহমান বাইদেউৰ যিটো সবল নেতৃত্ব, তেখেতৰ যিটো কাম কাজ, তেখেতৰ যিটো গুণাগুণ, তেখেতে ৰাইজৰ মাজত যেনেকৈ জঁপিয়াই পৰিছে দুৰ্নীতিৰ বিৰুদ্ধে, তেখেতৰ যিখিনি কাম কাজ চাই আছোঁ, কথা বতৰা, চাল চলন, যিখিনি পাই আছোঁ ব্যৱহাৰ সম্পূৰ্ণ শুদ্ধ, সঠিক আৰু ভাল দিশত আগবাঢ়িছে। ৰাইজৰ হকে মাত মাতি আছে আৰু ৰাইজৰ হকে মাত মাতিব বুলি মোৰ দৃঢ় বিশ্বাস আৰু আস্থা আছে। সেইবাবে মই অগপ ত্যাগ কৰি AIUDF দললৈ আহিছোঁ। যিটো দলৰ প্ৰধানমন্ত্ৰীয়ে দুৰ্নীতিৰ অভিযোগত জেল খাটিছে, প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও কংগ্ৰেছৰ, তেখেতে হাওলা কেলেংকাৰীৰ অভিযুক্ত হৈ জেল খাটিছে, আৰু সেই দলৰ কোনোবা বিধায়ক, কোনোবা নেতা, পালি নেতা, কিবা মন্ত্ৰী, সেইসকলৰ বিষয়ে কিবা নতুনকৈ ক'বলগীয়া আছে বুলি মই সিমান নাভাবোঁ। সৰুক্ষেত্ৰী সমষ্টিৰ যিগৰাকী বিধায়কে প্ৰতিনিধিত্ব কৰি আছে, তেখেতৰ বিষয়ে মোতকৈ সাধাৰণ ৰাইজে বেছি ভালকৈ জানে। তেখেতে দিনত হ'ল কংগ্ৰেছ, ৰাতি হ'ল বিজেপি। তেখেতে হ'ল বিজেপি চৰকাৰৰ এগৰাকী শক্তিশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ অনুগত ভক্ত, অন্ধভক্ত বুলি ক'লে ভুল নহ'ব। আৰু বিজেপি দলৰ আৰু এগৰাকী শক্তিশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱৰো তেখেতে অনুগত হয়, ভক্ত হয়, কংগ্ৰেছ দলৰ চোৰাংচোৱা হয়। তাৰ কাৰণটো বা তাৰ প্ৰমাণটো মই এইটোৱে দিব বিচাৰোঁ, আমাৰ সমষ্টিত জল জীৱন মিছনৰ নামত যিখিনি দুৰ্নীতি সংগঠিত কৰিছে, এতিয়া গাঁৱলীয়া ৰাস্তাৰ দুয়োকাষে যি ডাঙৰ ডাঙৰ গাঁত খান্দি কিছু জেগাত পানীৰ পাইপ বহুৱাইছে, কিছু জেগাত বহুৱা নাই। এতিয়া দুটা ধৰক ই-ৰিক্সা মানে ক্ৰচিং হ'ব নোৱাৰে, আজিলৈকে সেইফালে কোনো চকু দিয়া নাই। অথচ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত বহি চামেলত ব্যস্ত থকা দেখা পাইছোঁ। সিহঁতৰ লগত সম্পৰ্ক থকা আমি গম পাওঁ বা ৰাইজেও গম পায়। এই জল জীৱন মিছনৰ নামত যিখিনি দুৰ্নীতি হৈছে, তাৰ লগতে আমাৰ সমষ্টিত যিখিনি ৰাস্তা ঘাটৰ কাম হ'ব লাগিছিল সেইখিনি হোৱা নাই। এতিয়া বহু ৰাস্তা কেঁচা হৈ আছে, আৰু যিখিনি ৰাস্তা অলপ কিবা কৰিছে তাতে উন্নত মানৰ হোৱা নাই। হয়তো যদি ভালকৈ চিয়াম ভিজিলেন্সে ইনকুৱাৰী কৰে গোটেইখিনি ওলাই পৰিব। গতিকে জাকিৰ হুছেইন চাহাব সম্পৰ্কে মোতকৈ আপোনাসকলে বা ৰাইজে বহুত ভালকৈ জানে। তেখেতে যিটো বাহুবলী মনোভাৱ লৈছে, যিটো মানে গুণ্ডাগিৰি আচৰণ দেখাই আছে, সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত সম্ভৱতঃ পল্লা ZPC এৰিয়াত হয়তো কিবা এটা ৰাজহুৱা সভাত ভাষণ দিছিল, সেই সম্পৰ্কে আপোনাসকলে ভালকৈ জানে, ৰাইজেও জানে। তেখেতৰ দুৰ্নীতি উভৰাই দিয়াৰ কাৰণে আৰু ৰাইজেও বিচাৰিছে, নতুনত্ব বিচাৰিছে। মীনাক্ষী ৰহমান ডাঙৰীয়ানীৰ যিটো সবল নেতৃত্ব আৰু মানে দুৰ্নীতিমুক্ত, গতিকে তেখেতৰ প্ৰতি আকৃষ্ট হৈ আৰু বহুত হাজাৰ হাজাৰ মানুহ জইন কৰিছে আৰু কৰিবই। আজিতো আৰম্ভণিহে, দেখা পাব অনাগত দিনত কংগ্ৰেছ দল কংগ্ৰেছ দলৰ ভেটি থান বান হৈ AIUDF দলত যোগদান কৰি আছে।